মন্ত্ৰী মহোদয় আহি পেলাই উদ্ঘাটন কৰিলে আমাক অতি আমি বহুত ভাল লাগিছে। আমাৰ আৰু এটা কমপ্লেইন ক'বলৈ আছে যে কলেজৰ পৰা সোমাই পেলাই সাপজুৰিলৈকে আমাৰ ৰিপেয়াৰিংটো কৰি দিলে, এই ৰোডটো ৰিপেয়াৰিং কৰিলে ভাল লাগিব। সেইটো কাৰণে আমি হেৰি কৰি আছোঁ। উমা চেত্ৰী এতিয়া অষ্ট্ৰেলিয়াতে আছে, আৰু কি ক'ম, চবেই জানে আৰু উমা চেত্ৰীৰ কাৰণে। কান্দুলিমাৰীত আছোঁ। কান্দুলিমাৰীত সকলোৰে পৰিচিত উমা চেত্ৰীৰ ঘৰ। পূৰ্বতে এই ৰাস্তাটো গাড়ী মটৰ যাবৰ বাবে সুচল নাছিল, কিন্তু আমি এটা আঁচনিৰ অধীনত নিৰ্মাণ কৰিছিলোঁ। কিন্তু ৰাস্তাটো এতিয়া আহল বহলকৈ নিৰ্মাণ কৰাৰ কাৰণে আমি পৰিকল্পনা কৰিলোঁ 750 মিটাৰ নুমলীগড় ৰিফাইনেৰী CSR ফাণ্ডৰ পৰা এই কামখিনি কৰিবলৈ আমি লৈছোঁ। আজি আনুষ্ঠানিকভাৱে আমি আধাৰশিলা স্থাপন কৰিছোঁ। ইয়ালৈ বিভিন্ন ঠাইৰ লোক আহে, কাৰণ উমা চেত্ৰী পৰিচিত নাছিল এটা সময়ত। এই গাঁৱৰ পৰা গৈ উমা চেত্ৰীয়ে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ যিখন খেলপথাৰ আছিল তাত প্ৰেক্টিচ কৰিছিল। বহুত কষ্টৰে গৈছিল, ইয়াৰ পৰা ওলাই গৈছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।